নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। APSCয়ে নতুনকৈ এটি জব আপডেট লৈ আহিছে। আহকচোন এই জব আপডেটটো ডিটেইল আলোচনা কৰি লওঁ। APSCয়ে গেট 4ৰ নতুনকৈ 20টা ভেকেঞ্চি মুকলি কৰিছে আৰু এই ভেকেঞ্চিসমূহৰ হ'ল গেট 4ৰ আৰু ইয়াত টোটেল 20টা ভেকেঞ্চি আছে আৰু অপেন কেটেগৰীৰ কাৰণে 10টা আছে। তাতে ওমেনৰ কাৰণে 3টা ৰিজাৰ্ভ আছে, OBC কাৰণে 5টা, ওমেনৰ কাৰণে 2টা ৰিজাৰ্ভ, ট্ৰি ট্ৰাইবৰ কাৰণে এটা পদবী আছে আৰু বাকি SC কাৰণে 2টা ৰিজাৰ্ভ, ST কাৰণে হ'ল এটা আৰু ST হিলছৰ কাৰণে হ'ল এটা। টোটেল 20টা পদবী, ওমেনৰ কাৰণে 6টা ৰিজাৰ্ভ আছে। এয়া আছিলে জব কি ভেকেঞ্চি ডিটেইলছখিনি আৰু এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হ'ব 10 তাৰিখৰ পৰা, 10 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু 9 অক্টোবৰলৈকে অনলাইন এপ্লিকেশ্যন হ'ব। ঠিক আছে। আৰু যিটো লাষ্ট ডেট অফ পে'মেণ্টটো হ'ল 11 তাৰিখ আৰু এইখিনি যিটো গ্ৰেড পে' হ'ব এইটো গ্ৰেড 4ৰ স্কেল পে' হ'ব 12,000 পৰা 52,000 আৰু গ্ৰেড পে' 3,900, পে বেন 1। ঠিক আছে। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হ'ল ইণ্ডিয়ান চিটিজেনছ হ'ব লাগিব আৰু অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। ঠিক আছে। এই দুটা বস্তু ইম্পৰ্টেণ্ট। For verification of education qualification, employment exchange registration of Assamese mandatory. যিখন অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন হয় সেইখন মেণ্ডেটৰী হয়, সেইখন আপলোড কৰিব লাগিব। ঠিক আছে। আৰু আপোনালোকে এইটো এপ্লাই কৰিবৰ কাৰণে ক্লাছ 8 পাছ হ'ব লাগিব মিনিমাম আৰু হায়েষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। মানে হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত পাছ হ'লে আপোনালোকে এই জবটোৰ প্ৰতি এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে। ADREৰ যি গ্ৰেড 4ৰ ক্ৰাইটেৰিয়া ইয়াতো লৈ আহিছে যে মিনিমাম ক্ৰাইটেৰিয়া হ'ল ক্লাছ 8 আৰু হায়েষ্ট হ'ল হায়াৰ ছেকেণ্ডেৰী। হায়াৰ ছেকেণ্ডেৰীৰ ওপৰত গ'লে ইয়াত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, সেইটো মনত ৰাখিব। নেক্সট হ'ল এজ ক্ৰাইটেৰিয়া। মিনিমাম এজ হ'ল 18 বছৰ আৰু হায়েষ্ট হ'ল 40 বছৰ। SC ST কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আছে, 45 এজলৈকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু OBC কাৰণে OBC, MOBC, ট্ৰি ট্ৰাইব, আদিবাসী কমিউনিটিৰ কাৰণে 43 এজলৈকে এপ্লাই কৰিব পাৰিব আৰু এই এজটো 1 জানুৱাৰী 2025লৈকে ইমান বয়স হ'ব লাগিব। ঠিক আছে। আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ আৰু OBC কাৰণে 43 আৰু SC ST কাৰণে 45। ঠিক আছে। আৰু মিনিমাম এজ মনত ৰাখিব 1 জানুৱাৰী 2025 আমাৰ 18 বছৰ হ'ব লাগিব, তেতিয়াহে আমি এই জবটো এপ্লাই কৰিব পাৰিম। তাৰপিছত আহিলে চিলেবাছ আৰু কেনেকৈ চিলেকশ্যন কৰা হ'ব। দুটা ফেজত এক্সামটো হ'ব। ফেজ 1 স্ক্ৰিনিং টেষ্ট হ'ব, OMR বেছড এক্সাম হ'ব, MCQ। ঠিক আছে। OMR হ'ব আৰু মাল্টিপল চইচ কুৱেশ্যন থাকিব। এনেকৈ এক্সামটো হ'ব। টোটেল থাকিব 100 মাৰ্কছ থাকিব। ইয়াত দিয়া আছে জেনেৰেল ষ্টাডিজ OMR বেছড হ'ব, এৰিথমেটিকৰ 20টা কুৱেশ্যন, GK আছাম স্পেচিফিক 20টা কুৱেশ্যন থাকিব, ৰিজনিং 20 নম্বৰ, ছ'চিয়েল ছায়েন্স 20 নম্বৰ আৰু ছায়েন্সৰ পৰা আহিব 10 নম্বৰ, এলিমেণ্টাৰী ইংলিছৰ পৰা থাকিব 10 নম্বৰ। টোটেল 100 মাৰ্কছ থাকিব। ঠিক আছে। আৰু 100টা কুৱেশ্যন থাকিব আৰু 2 ঘণ্টা এক্সাম হ'ব। আৰু চিলেবাছখন কিহৰ বেচিছত হ'ব? ক্লাছ 6, 7 আৰু 8। ক্লাছ 6, 7 আৰু 8ৰ যিসমূহ কিতাপ, যি হওক গণিত হওক, সাধাৰণ জ্ঞান হওক, ৰিজনিং হওক, ছ'চিয়েল ছায়েন্স, ইংলিছ, এইসমূহ প্ৰশ্ন 6, 7, 8ৰ কিতাপৰ বেচিছত হ'ব আৰু তেওঁলোকৰ চিলেবাছৰ বেচিছত হ'ব। গতিকে আমি 6, 7, 8ৰ ষ্টেণ্ডাৰ্ডত আমি পঢ়িব লাগিব। তাৰ পৰা এই প্ৰশ্নসমূহ কটা হ'ব, সেইটো লেভেলৰ হ'ব, সেইটো লেভেলৰ প্ৰশ্নসমূহ কটা হ'ব আৰু তাৰ পৰা আমি পৰীক্ষাত বহিব লাগিব। ঠিক আছে। ফেজ 2ত হ'ব যিসমূহ কেণ্ডিডেটৰ ৰিজাল্ট ভাল হ'ব। ইয়াত 20টা পোষ্ট আছে, 1:5 ৰেচত মাতিব। গতিকে ইণ্টাৰভিউৰ কাৰণে 100জন মাতিব মানুহ, 100জনৰ পৰা ইণ্টাৰভিউ লোৱা হ'ব, ইণ্টাৰভিউ লৈ 20জন চিলেক্ট কৰা হ'ব। ঠিক আছে। ইয়াত টোটেল 20টা পোষ্ট আছে, 1:5 ৰেচত মাতিব, টোটেল 100জন মতা হ'ব, 100জনৰ পৰা 20জন চিলেক্ট কৰা হ'ব। ঠিক আছে। ক্লিয়াৰ? এইটোৱে হ'ল মোড অফ চিলেকশ্যন আৰু চিলেবাছ। ঠিক আছে। দুটা ফেজত হ'ব। ফাৰ্ষ্ট ফেজ হ'ব OMR বেছড এক্সাম, তাৰপিছত ইণ্টাৰভিউ হ'ব। নেক্সট এক্সাম এপ্লিকেশ্যন ফি নালাগে, এপ্লিকেশ্যন ফি 0, কিন্তু তাত এটা প্ৰচেছিং ফিজ হ'ব 47.20, 47 টকা 20 পইচা, সেইটো আমি পে' কৰিব লাগিব এপ্লিকেশ্যন কৰাৰ সময়ত।
আমি কেনেকৈ এপ্লাই কৰিম আমি যিটো apscrecruitment.in বুলি যিটো APSC ৱেবছাইট আছে তাত গৈ আমি ৰেজিষ্টাৰ কৰি এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব লাগিব ঠিক আছে এইখিনি হেৰিখিনি গোটেই ডিটেইলছখিনি আছে হাউ টু এপ্লাই বুলি এইখিনি আপোনালোকে চাই ল'ব পাৰিব এইখিনি আমি আমাৰ যিটো টেলিগ্ৰাম চেনেল তাত এখন আপলোড কৰি দিম তাত গৈ আপোনালোকে এইটো চাব পাৰিব ঠিক আছে বিশেষ একো নাই আপোনালোকে ৱেবছাইটত গৈ আপোনাৰ ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰি তাত এপ্লাই কৰা অপশ্যন আহিব তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি ডিটেইলছখিনি দিয়া আছে এইখিনি চাই ল'ব আৰু চেণ্টাৰ ক'ত হ'ব দিছে চেণ্টাৰ আপোনালোকৰ শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ আৰু গুৱাহাটী এই টোটেল 6টা জোন আছে 6টা জোনত এক্সাম হ'ব আৰু কোনটো জোনৰ আণ্ডাৰত কোনখন ডিষ্ট্ৰিক্ট আহিছে চাই ল'ব ইয়াত আমি জোন কৰি দিয়া আছে আপোনালোকে চাই ল'ব ইয়াৰ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ অনুযায়ী জোনটো সিলেক্ট কৰিব আপোনাৰ যিখন ওচৰ হয় যোনটো জোন আৰু তাত গৈ আপোনালোকে পৰীক্ষাত বহিব পাৰিব ঠিক আছে এয়াই আছিলে জব আপডেটৰ ডিটেইলছ আপোনালোকে যোন এই জবটোৰ কাৰণে এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰি দিব এইটো আপোনালোকৰ 10 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে 9 অক্টোবৰলৈকে গতিকে অতি শীঘ্ৰে যোনে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰি দিব আজিলৈ ইমানেই আছিলে আৰু সিলেবাছখন যদি আপোনালোকে আমাৰ লগত পঢ়িব বিচাৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে আমি জেনেৰেল নলেজ আসাম স্পেচিফিক বিশেষকৈ আৰু ছ'চিয়েল সায়েন্সৰ আমি ভিডিঅ'সমূহ ৰেগুলাৰলি দি থাকোঁ তাৰ পৰাই প্ৰশ্নসমূহ অহাৰ চান্স বেছি গতিকে আপোনালোকে চাব আপোনালোকে তাৰ পৰা উপকৃত হ'ব বুলি আশা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ